ভেদাইলতা বনাম বুলি ভেদাইলতা এয়া কোমলীয়া পাতটো ইয়াত নাই, বুঢ়া বুঢ়া পাতেই হয়। এয়া নৰসিংহ ধুই ল'লোঁ দেই, নৰসিংহ পাত এনেকৈ বনাই খাই ভাল লাগে, সেইকাৰণে ইয়াত ৰেডি কৰি লৈছোঁ। মই দেখাই আছোঁ আৰু দেই। এয়া বাকী আৰু আদা লৈছোঁ, এপিনে জালুক উলিয়াম আৰু ৰ'ব দেখাই আছোঁ। ভেদাইলতা খাই কোনে ভাল পায় বাৰু? মইতো খাই বহুতেই ভাল পাওঁ দেই, কিন্তু পাতখিনি আজি অলপ বুঢ়া বুঢ়া হ'ল দেই, কোমলীয়া পাত নাই, অলপ বুঢ়া বুঢ়া পাত, সেইকাৰণে এনেকৈ বনাওঁ বুলি ভাবিলোঁ। আৰু আদা অকণ কাটি আছোঁ। আজি বোলো ভিডিঅ' এটা আকৌ বনাওঁ, আপোনালোকক আকৌ দেখাওঁ বনাই ন। সকলোৱে চাব ভিডিঅ'বোৰ দেই, ভিডিঅ'বোৰ মোক সকলোৱে চাব বুলি আশা থাকিলে আৰু আশাটো কৰিছোঁ। আৰু কি হয় নাজানো, বনোৱাটো টেষ্টটো কেনেকুৱা জনাম বাৰু খাই আজি দেই। সকলোৱে চাব, টেষ্টিকৈ বনাই আছোঁ মই, সকলোৱে চাব আজি ভিডিঅ'টো। আৰু কি কি বনাওঁ দেখাই গৈ আছোঁ। আদা কাটি হৈ গ'ল। আদাটো বেছিকৈ দিলেও বেয়া লাগে, কিবা ডেৰেগতা লাগে যে, সেইকাৰণে অলপ কম পৰিমাণে দিম বাৰু দেই। হৈ যাব আদা, কিন্তু একো এক্সট্ৰাকৈ ৰাখিছোঁ, কাম এটা আছে, দেখাই যাম আপোনালোকক কি কাৰণে ৰাখিছোঁ দেই। কি কাৰণে ৰাখিছোঁ দেখাই আছোঁ, বাকী শেষলৈকে চাই থাকক। জলকীয়া বেছি নিদিওঁ, 3টাহে দিম, ছোৱালীয়ে খাব যে। জালুক অকণমান দিম, জালুকটো বহুত দিন হেৰি কৰা নাই যে, অকণমান হেৰি হৈ আছে। পুৰণা জালুক, নতুন জালুক নহয়, নতুন জালুক আনিমহে আৰু ঘৰৰ পৰা, পুৰণা ঘৰৰ পৰা। এইখিনি বহুত পুৰণা জালুক থৈ দিছিলোঁ, ইমান বেছি নাখাওঁ যে, সেইকাৰণে থওঁতে আৰু ৰ'দত দিয়া হয় নাই, অলপ মোহাৰিব লাগিব। এইখিনি ৰেডি কৰি লওঁ দেই। সেয়া এতিয়া মিক্সিত মই এইখিনি পিচি ল'ম, ভেদাইলতাখিনি দি দিম মিক্সিতে, এয়া ভৰাই লৈছোঁ, মিহি কৰি পিচি ল'ম দেই। তাৰপৰা ইয়াতে আদা ইমানখিনি দি দিম, অকণ কমাই দিম, তো পিচ কমাই দিম, অলপ বেছি হৈছে, চব একেলগে পিচি দিম। ইয়াত নহৰু দিম, জলকীয়া বেছি নিদিওঁ, 3টা দিম, পৰিছে 3টা দিম। এইপিনে জালুকখিনি এনেকৈ হেৰি কৰি ৰাখিছোঁ, জালুকখিনি মই খুন্দনাত খুন্দি দিম, মিক্সিত নুখুন্দো। জিৰা ল'লোঁ, লোভ লাগিছে। মাছখিনিত এতিয়া মই হালধি সানি লওঁ দেই। এতিয়া সানি হৈ গ'ল, এতিয়া মই মাছটো ফ্ৰাই কৰোঁ। ফ্ৰাই কৰি আছোঁ চাউলকে, এতিয়া মাছটো ফ্ৰাই কৰি লওঁ, ভালকৈ ফ্ৰাই কৰি আছোঁ পূৰা, অলপ বেছি ভালকৈ ফ্ৰাই কৰি ল'ব লাগে। মই মানে ফ্ৰাই ভালকৈ অলপ মই টানকৈ যেনেকৈ ৰাখে তেনেকৈ ফ্ৰাই কৰিহে ভাল পাওঁ, সেইকাৰণে ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰি হৈ গ'ল দেই। ভেদাইলতাত দিবৰ কাৰণে মই 3 পিচহে লৈছোঁ, 3জনৰ কাৰণে। এয়া হৈ গ'ল। হালধি দিয়াৰ লগে লগে আৰু ভেদাইলতা ঢালি দিলোঁ আৰু দেই, ভেদাইলতা ঢালি দিলোঁ আৰু ধুনীয়া বনাইছে। ঢালি দিয়াৰ লগে লগে এনেকৈ অলপ দেৰি লৰাই গোটেইখিনি ভাজি, তাৰ পৰা গৰম পানী ঢালিলোঁ দেই। ভেদাইলতা আঞ্জা কোনে কোনে খাই ভাল পায় জনাব। মিঠি গুটি আৰু মই জালুক তেলত দি দিছিলোঁ, বাকী আৰু মই একো দিয়া নাই, নহৰু পিঁয়াজ আদা এইবোৰ চব ইয়াতে হেৰি কৰি লোৱা হৈছে যে, সেইকাৰণে ইয়াত নাই দিয়া। এইয়া উতলিব দিওঁ, অলপ ভাজি লওঁ। ভেদাইলতাখিনি অলপ ভাজি লৈছোঁ দেই। নহৰুখিনি তেলত দি দিলোঁ মানে কেলৈ, নহৰু আৰু আদা মই মিক্সিত দি পিচি লৈছিলোঁ, এতিয়া জালুক আৰু মই পাঁচফোৰণ দি দিছোঁ। চবৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ ন, মোৰো বেলেগ ন, চবেই বেলেগ বেলেগ ষ্টাইলত খাই ভাল পায়, ময়ো বেলেগ খাই ভাল পাওঁ। কিছুমানে আলু দিয়ে দেই, মই আলু নাই দিয়া, মিক্সিত পিচি লৈছোঁ ইমান ধুনীয়াকৈ মিহিকৈ। আলুটো মই প্ৰয়োজন দিবও পাৰে কোনোবাই, মই কিন্তু দিয়া নাই দেই, আলুটো মই দিয়া নাই, সেইকাৰণে এইখিনি উতলক এতিয়া। তাৰপৰা বাকী চব্জি মই বেঙেনা ভাজিছোঁ, আলু ভাজিছোঁ, সেইখিনিতো মই দেখুওৱা নাই দেই, সেইখিনি মই দেখুওৱা নাই কি বনাইছোঁ। আৰু বাকী খাই দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। ভেদাইলতা পূৰা উতলি আছে দেখিছেনে? ইয়াত এতিয়া মই মাছ দিম আকৌ, এনেকৈ কাঠ মাছ হ'ব লাগে, কিন্তু মই কাঠ মাছ নাখাওঁ, সেইকাৰণে এতিয়া ৰৌ মাছ দি দিছোঁ পূৰা জোলত দেই। লেচনীয়ে নাখায় কাৰণে 2টালৈ 2 পিচ দিছোঁ দেই, লেচনীয়ে নাখায় যে, এইকাৰণে 2টালৈ
এওঁ আৰু মোৰ কাৰণে দি দিছোঁ ভেদাইলতা জোলত এতিয়াও তলক হা এটা ভেদাইলতা ধোৱা ওলাই আছে আৰু দেই হৈ গ'ল আৰু এতিয়া খাম আৰু দেই টেষ্টি 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 দেই ভেদাইলতা টেষ্টি টেষ্টি হৈ গৈছে আৰু দেই ভাত হৈ গ'ল দেই ভেদাইলতা এয়া ভেদাইলতা পূৰা ঢালি লওঁ অকণমান দেই পৰিয়ে গৈছে আৰু লাগিছে নাই লো দেখি এনেকৈ খাই মই বহুত বেছি ভাল পাওঁ ভেদাইলতা মজা মজা হৈছে দেই ইয়াৰ আলুগুটি ভাজিলোঁ নেদেখালোঁ নহয় বহুত টেষ্টি দেই বেঙেনা অকণ খাই দেখাওঁ বেঙেনা ভাজিছিলোঁ সৰু সৰু বেঙেনাটো যে খাই বহুত বেছি ভাল লাগে পইচা খাই আৰু দেই লোভ লাগিছে নাই মাছটো পূৰা ৰৌ মাছ আৰু ভেদাইলতা লগ পইচা আৰু বহুত টেষ্টি বাকী আৰু মই এতিয়া খাই থাকোঁ হা মই এতিয়া খাওঁ আৰু আপোনালোকক খাওঁ বাই বাই